ভিডিঅ'টো বনাইছোঁ। মনত কিছুমান কথা আছে ক'বলগীয়া, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। মই ইউটিউব চেনেলটো খুলিছিলোঁ মোৰ ল'ৰাটোৰ কাৰণে। মোৰ ল'ৰাটো এনৰ্মেল হয়। এটা এনৰ্মেল ল'ৰা এখন ঘৰত থাকিলে কিমান এটা কষ্টকৰ পৰিৱেশ হয়, আৰু মাক দেউতাকহে জানে যাৰ ঘৰত এনেকুৱা এটা ল'ৰা থাকে। তো মই আজি আপোনালোকক কিছুমান জীৱনৰ কথা ক'ব বিচাৰিছোঁ। মই ইউটিউবটো খুলিছোঁ মই যাতে কিবা এটা কৰিব পাৰোঁ, ল'ৰাটোৰ কাৰণে ভাল অলপ ব্যৱস্থা কৰিব পাৰোঁ। মোৰ ল'ৰাটোৰ 12 বছৰ পিছত মোৰ এজনী ছোৱালীও হয়, মৰম লগা ছোৱালীজনী জন্ম হয়। এইজনী মোৰ গুণগুণজনী। মোৰ ছাবস্ক্ৰাইবাৰ হৈছেগৈ প্ৰায় আধা আধি, কিন্তু মোৰ ৱাচ টাইম একেবাৰে নাইকিয়া। মই লাইভ ষ্ট্ৰীমো কৰোঁ যথা সম্ভৱ। আগবেলা যদি সময় পাওঁ আগবেলা কৰোঁ, যদি পিছবেলা পাৰোঁ পিছবেলা কৰোঁ, কাৰণ দুটা ল'ৰা ছোৱালীক চম্ভালিব লাগে, সেইকাৰণে মই নোৱাৰোঁ। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে মোক আপোনালোকৰ সহায় সহযোগ প্ৰয়োজন। মোৰ ইউটিউব ফেমিলি সকলোকে মোক যাতে অকণ বুজি পায়, মোক অকণ মৰম চেনেহ দিয়ে। তো আপোনালোকৰ মৰম চেনেহ হ'লে মই আগুৱাই যাব পাৰিম, কাৰণ আপোনালোকৰ মৰম চেনেহে বহুত কিবা কিবি কৰিব পাৰিছে। তো সেইটো কাৰণে মই লাইভ ষ্ট্ৰীম আগবেলা কৰোঁ পিছবেলাও কৰোঁ। মোৰ লাইফত অকণমান আপোনালোকে আহি ছাপোৰ্ট কৰে যেন, অকণমান সময় বেছিও নহয়, সকলোৰে কাম থাকে। আৰু মোৰ এতিয়া চাবলৈ গ'লে মোৰ কোনোৱেই নাই, মোৰ হাজবেণ্ডৰ বাহিৰে মই একেবাৰে অকলশৰীয়া। মোৰ ল'ৰা ছোৱালীকেইটাৰ বাহিৰে মই একেবাৰে অকলশৰীয়া। থাকাত সকলোবোৰ আছে, সকলোৱে ব্যস্ত নিজৰ জীৱনক লৈ, সকলোৱে সংসাৰ আছে, বাই ভনী মা দেউতা সকলোৱে আছে, কিন্তু সকলোবোৰ নিজৰ নিজৰ ব্যস্ত, নিজৰ নিজৰ জীৱন আছে। কাকো অশান্তি দিব নাযায়, নিজে কিবা এটা কৰিব বিচাৰিছোঁ। মোক যাতে আপোনালোকে সহায় সহযোগ কৰে মোৰ ল'ৰাটোৰ কাৰণে, মোক অকণ লাইফতো আহি ছাপোৰ্ট কৰে যেন, তাকে ক'লোঁ মোৰ মনৰ কথাখিনি নিজৰ বুলি ভাবি। ইয়াকে কৈ মই সামৰণি মাৰিলোঁ, বিশেষ একো নকওঁ।